আপোনালোকে আহি আমাৰ এই সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ কাৰ্যনিৰ্বাহক সভাত আহি বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে আহি উপস্থিত হোৱাৰ বাবে আমাৰ ফালৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। মই অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সদৌ অসমৰ মুখ্য উপদেষ্টা। বিভিন্ন সময়ত তেখেতলোকে আমাৰ পৰা পৰামৰ্শ বিচাৰে, সভা সমিতিত উপস্থিত থকাটো বিচাৰে। আমাৰ আই মাতৃসকলে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে আমি ঠিক সেইধৰণে সহযোগিতা আগবঢ়াই যাওঁ। কথা হ'ল অলপ দিনৰ আগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সমগ্ৰ অঞ্চলতে উন্নয়নৰ ধাৰা বোৱাই দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, যি মাননি বৃদ্ধি কৰিলে। কিন্তু এই চেগতে আমি এটা কথা অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ, তেখেতে দৰমহা বৃদ্ধি কৰাত আমি আনন্দ লাভ কৰিছোঁ, কিন্তু আমি উপভোগ কৰিব পৰা নাই। গতিকে উপভোগ কৰিব পৰাকৈ আৰু কিছু পৰিমাণে দৰমহা বৃদ্ধি কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু মাজে সময়ে আমি দেখিছোঁ মডেল চেণ্টাৰবিলাক অসমত বিভিন্ন অঞ্চলত নিৰ্মাণ কৰিছে। এই নিৰ্মাণ কৰিবলৈ যাওঁতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি সন্থা আছে, এই সন্থাৰ সদস্যসকলে ক'ত নিৰ্মাণ কৰিব লাগে, ক'ত নিৰ্মাণ কৰিব নালাগে, কোনটোৰ বেছি প্ৰয়োজন, চেণ্টাৰবোৰ কোনটোত অলপ পিছত নিৰ্মাণ কৰিলেও হ'ব, কোনটো দুৰৱস্থা হৈ আছে চেণ্টাৰৰ, এই গোটেই তথ্যখিনি আমাৰ কৰ্মী সহায়িকাসকলে ফিল্ডত ঘূৰি ফুৰে। গতিকে এই নিৰ্মাণ কৰিবলৈ যাওঁতে কিছু পৰিমাণে হ'লেও যাতে অসম চৰকাৰে নিৰ্দেশ দিয়ে বিভিন্ন সমষ্টিত, এই সন্থাবিলাকৰ লগত যাতে আমাক জড়িত কৰে, সোধপোছ কৰে, অলপ গুৰুত্ব দিয়ে। আৰু মুখ্যমন্ত্ৰীয়ে ভাবিছে চাগে আমাৰ এই সংগঠনটো সংগ্ৰামী সংগঠন, আন্দোলন কৰি থাকে অনবৰত, তেনে কথা নহয়। আমি চৰকাৰৰ লগত আলাপ আলোচনাৰ মাজেৰেই সদায় গৈ আছোঁ, আৰু আমি আন্দোলনমুখী এই আই মাতৃসকল আন্দোলনমুখী কেতিয়াও হ'ব নোৱাৰে আৰু হোৱাৰ চেষ্টাও কৰা নাই। আগন্তুক দিনতো আমি আলোচনাৰ মাধ্যমেৰে যেনেকৈ আজি দৰমহা বৃদ্ধি হৈছে, মাননি বৃদ্ধি হৈছে বুলি কৈছে, আমি এইটো আলোচনাৰ মাজেৰেই আগবঢ়াই নিছিলোঁ আৰু তাৰ সুফল আমি কিছু পৰিমাণে হ'লেও পাইছোঁ। আগন্তুক দিনত আলোচনাৰ মাধ্যমেৰেই আমি আৰু এই মাননি বৃদ্ধিৰ সুফল পাম বুলি আশা ৰাখিছোঁ।